নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেক গৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জুন। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এনআৰচিত নাম থাকিলেও সাৰি নাযায় বিধি। এনআৰচিত সাংঘাতিক খেলিমেলি আছে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। অহা 12 মাহৰ ভিতৰত এনআৰচিৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। বহু লোকে এনআৰচিত বোৱাকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। অসমত এনআৰচিৰ পুনৰীক্ষণৰ দাবী কৰা হৈছে আৰু ভাৰত চৰকাৰৰ সৈতে আলোচনা অসম চৰকাৰৰ। 20% সীমান্ত অঞ্চলত আৰু 10% অন্যান্য স্থানত এনআৰচিৰ পুনৰীক্ষণৰ প্ৰয়োজন। ভেৰিফিকেশ্যন সম্পূৰ্ণ হলে দূৰ হ'ব ৰাইজৰ সন্দেহ। আছুকে ধৰি অসমৰ অন্যান্য দল সংগঠনে বিচাৰিছে এবাৰ ভেৰিফিকেশ্যন। সদনত মুখ্যমন্ত্ৰীৰ উদত্ত বাহন। অহা 12 মাহৰ ভিতৰত এনআৰচিৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আৰু বহু লোকে এনআৰচিত বোৱাকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে আৰু অসমত এনআৰচিৰ পুনৰীক্ষণৰ দাবী কৰা হৈছে আৰু ভাৰত চৰকাৰৰ সৈতে আলোচনা অসম চৰকাৰৰ আৰু 20% সীমান্ত অঞ্চল আৰু 10% অন্যান্য স্থানত এনআৰচিৰ পুনৰীক্ষণৰ প্ৰয়োজন আৰু ভেৰিফিকেশ্যন সম্পূৰ্ণ হলে দূৰ হ'ব ৰাইজৰ সন্দেহ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। অশান্ত হৈছে ধুবুৰী। 188 জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। অশান্ত হৈ পৰিছে ধুবুৰী জিলা। প্ৰশাসনে জাৰি কৰিছে 188 ধাৰা আৰু বন্ধ ৰাখিব লাগিব সকলো দোকান পোহাৰ। ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। কোনো ধৰণৰ ৰেলী প্ৰতিবাদী সমদল উলিয়াব নোৱাৰিব এইটো সময়ত আৰু নিয়ম ভংগ কৰিলে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনাসমূহ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৰক্ষা হ'ব জাতি মাটি বেটি বিতৰণ হ'ব বাংলাদেশী আৰু ৰক্ষা হ'ব এবাৰ জাতি মাটি বেটি বিতৰণ হ'বই লাগিব এবাৰ বাংলাদেশী আৰু ডাঙৰ এলান এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডিচি সকলে যাকেই অবৈধ বুলি ভাবে তেওঁলোকে অবৈধ বাংলাদেশী বুলি গণনা হ'ব আৰু কোনো বাংলাদেশী এতিয়াৰ পৰা বাচি যাব নোৱাৰিব। অসমত বাংলাদেশীৰ কোনো স্থান নাই বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। চহৰে নগৰে গাঁৱে ভূঞে চুকে কোণে চলিব এবাৰ মাৰাথন অভিযান। এনআৰচিত নাম থাকক বা নাথাকক বাংলাদেশী বিতৰণ হ'বই আৰু জাতি মাটি বেটি ৰক্ষাৰ বাবে যোৱা 4 বছৰত বহু কাম হৈছে আৰু সদনত উদত্ত কণ্ঠৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ এলান। ৰক্ষা হ'ব জাতি মাটি বেটি আৰু বিতৰণ হ'ব বাংলাদেশী। ডাঙৰ এলান একেবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। যান বাহন গৰাকীৰ বাবে এক ডাঙৰ খবৰ। 30 জুনৰ পূৰ্বে আপডেট কৰক আপোনাৰ নথিপত্ৰ। যান বাহন গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে আৰু 30 জুনৰ পূৰ্বে আপডেট কৰিব লাগিব আপোনাৰ নথিপত্ৰ। যান বাহনৰ নথিপত্ৰ ঠিক কৰাৰ বাবে পৰিবহণ বিভাগৰ বিশেষ পদক্ষেপ গ্ৰহণ। ঘৰে ঘৰে গৈ পৰিবহণ বিভাগে আগবঢ়াব এতিয়াৰ পৰা সেৱা। বহিৰাজ্যৰ পঞ্জীয়নেৰে অসম বাণিজ্য চলাই থকা বাহনৰ গৰাকীয়েও পঞ্জীয়ন কৰিব লাগিব অসমত। এনে বাহনৰ গৰাকীয়ে শীঘ্ৰেই অসমত পঞ্জীয়ন কৰিব লাগিব আৰু যান বাহন আইন অনুসৰি চালকৰ অনুজ্ঞাপত্ৰ, বাহন পঞ্জীয়নৰ প্ৰমাণপত্ৰ লগতে বীমা পলিচি আদি নথিপত্ৰ 30 জুনৰ ভিতৰতে আপোনাৰ আপডেট কৰি ৰাখক। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 1971 চনৰ আগত অহা কোনো লোক বাংলাদেশলৈ পঠোৱা নহয় কিন্তু বাংলাদেশীৰ ওপৰত পুছবেক হ'বই। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ। 1971 চনৰ আগত অহা মানুহক পুছবেক কৰা নহয় আৰু এই লোকসকলক বহিষ্কাৰ কৰা কথাই নাহে কিন্তু বিদেশী পুছবেক চলিবই। বিদেশী ন্যায়কৰণৰ পৰিৱৰ্তে ডিচিয়ে নজৰ ৰাখিব সকলোতে আৰু 1950 চনত আইন অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে।